ভোটাৰ তালিকা সলনি কৰি জয়ী হৈছে বিজেপি। গণতন্ত্ৰৰ কাৰণে ই কিমান ভয়াবহ আৰু বিপজ্জনক হ'ব পাৰে ভাবকচোন এবাৰ। দেশৰ ভোটাৰ জনগণৰ যদি প্ৰকৃতাৰ্থত বিকাশ হৈছে, উন্নতি সাধন হৈছে, বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে বা উন্নয়নৰ যদি প্ৰকৃততে গংগাই বৈছে, তেন্তে ৰাইজে সেই দলটোক জয়ী কৰাবই। কিন্তু প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰা বিজেপিয়ে এতিয়া জালিয়াতিৰ জৰিয়তেহে নিৰ্বাচনত জয়ী হোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ, ভোটাৰ তালিকা পৰিৱৰ্তন কৰি জয়ী হৈছে বিজেপি। সোমবাৰে কংগ্ৰেছে অভিযোগ কৰে যে নিৰ্বাচন আয়োগৰ সহায়ত বিজেপিয়ে ভোটাৰ তালিকাৰ পৰিৱৰ্তন ঘটাইছে আৰু শাসকীয় দলৰ স্বাৰ্থত নিৰ্বাচনী সুবিধা লাভৰ উদ্দেশ্যেৰে এই কাম কৰা হৈছে। কিমান ভয়ংকৰ অভিযোগ ভাবি চাওকচোন। কংগ্ৰেছৰ এম্পাৱাৰ্ড একশ্যন গ্ৰুপ অফ লিডাৰ্ছ এণ্ড এক্সপাৰ্টছ চমুকৈ ইগল গোটে এক বিবৃতিত কয় যে ভোটাৰ তালিকা সলনি কৰাৰ উদ্দেশ্য হৈছে বিজেপিৰ নিৰ্বাচনত জয়ী হোৱাৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলা। বিবৃতিটোত কোৱা হৈছে যে ভোটাৰ তালিকাত প্ৰাথমিক বিভ্ৰান্তি আৰু বিসংগতি আছে আৰু ইয়াৰ ফলত ভাৰতৰ নিৰ্বাচনী গণতন্ত্ৰৰ ধাৰণাটোৱেই বিপদত পৰিছে। কংগ্ৰেছৰ মতে একাধিক ভোটাৰে একেটা ভোটাৰ ID নম্বৰ ব্যৱহাৰ কৰি আছে, যিটো সম্পূৰ্ণ অপ্ৰত্যাশিত। ইগলৰ অভিযোগ অনুসৰি একাধিক ভোটাৰে বেলেগ ভোটাৰ ID নম্বৰৰ পৰিৱৰ্তে একেটা নম্বৰ ব্যৱহাৰ কৰিছে, যিটো একেবাৰে অসম্ভৱ। কোনো গণতন্ত্ৰত ইয়াৰ আগতে কেতিয়াও এনেকুৱা হোৱা নাই। ইগলে বহুকেইটা উদাহৰণ দি তেওঁলোকৰ অভিযোগনামা দাখিল কৰিছে। 2024 মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকাত ব্যাপক বিসংগতি লক্ষ্য কৰা বুলিও দাবী কৰে কংগ্ৰেছে। কংগ্ৰেছৰ তথ্য অনুসৰি নিৰ্বাচনৰ মাজত মাত্ৰ 5 মাহৰ ভিতৰতে 40 লাখ নতুন ভোটাৰ পঞ্জীয়ন হৈছিল, যিটো 5 বছৰত পঞ্জীয়ন হোৱা 32 লাখ নতুন ভোটাৰৰ তুলনাত বহু বেছি। কংগ্ৰেছে দাবী কৰিছে যে একাধিক ঘৰৰ পৰা হাজাৰ হাজাৰ নতুন ভোটাৰ পঞ্জীয়ন হৈছিল আৰু নতুন ভোটাৰৰ অধিকাংশই বিজেপি সমৰ্থিত দলটোক ভোট দিছিল, যিয়ে শেষত নিৰ্বাচনৰ ফলাফল বিজেপিৰ সপক্ষে সলনি কৰিছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভাত এই বিষয়টো উত্থাপন কৰি মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকা পুনৰীক্ষণৰ দাবী জনায়। মহাৰাষ্ট্ৰৰ বিৰোধী দলসমূহেও এক যৌথ সংবাদমেল অনুষ্ঠিত কৰি নিৰ্বাচন আয়োগৰ মৌনতাই বিষয়টোত তেওঁলোকৰ সহযোগিতাৰ প্ৰমাণ বুলি অভিযোগ উত্থাপন কৰে। কংগ্ৰেছে অভিযোগ কৰে যে যেতিয়া একেটা ভোটাৰ ID নম্বৰ একাধিক ভোটাৰে ব্যৱহাৰ কৰাৰ প্ৰমাণ দাখিল কৰা হৈছিল, তেতিয়া নিৰ্বাচন আয়োগে প্ৰথমে দাবী কৰিছিল যে একেটা নম্বৰ বিভিন্ন ৰাজ্যত থাকিব পাৰে, কিন্তু প্ৰতিখন ৰাজ্যত ই বেলেগ বেলেগ হ'ব। কিন্তু পিছত প্ৰমাণিত হ'ল যে একেখন ৰাজ্যতে আৰু একেটা সমষ্টিতে একেটা ভোটাৰ ID নম্বৰ ব্যৱহাৰ কৰা হৈছিল, যিটো এক অস্বাভাৱিক আৰু অগ্ৰহণযোগ্য ঘটনা। কংগ্ৰেছে কয় যে এই ঘটনাই নিৰ্বাচন আয়োগৰ অযোগ্যতা আৰু অৱজ্ঞা উদঙাই দিছে আৰু ইয়াক শাসকীয় দল বিজেপিৰ সহায়ত ভোটাৰ তালিকা সলনি কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে। কংগ্ৰেছে লগতে কয় যে ভাৰতৰ নিৰ্বাচনী গণতন্ত্ৰৰ প্ৰতি এয়া এক গুৰুতৰ ভাবুকি। এইটো ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ বাবে বিপজ্জনক আৰু ই ৰাজনৈতিক দলৰ সীমাৰ বাহিৰত দেশৰ গণতন্ত্ৰক বিপদত পেলাইছে। ইয়াৰ উপৰিও কংগ্ৰেছে লগতে কয় যে এই পৰিস্থিতি কেৱল নিৰ্বাচন আয়োগ আৰু বিজেপিৰ মাজৰ সম্পৰ্কৰ বিষয় নহয়, বৰঞ্চ ভাৰতীয় গণতন্ত্ৰৰ ধাৰণা ৰক্ষা কৰাৰ বাবে এক দেশজোৰা চিন্তাৰ বিষয়। আপোনালোকৰ হয়তো আৰু এটা কথা মনত আছে, চলিত বৰ্ষৰ 7 ফেব্ৰুৱাৰীৰ দিনা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এক সংবাদমেল সম্বোধন কৰি মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত হোৱা খেলিমেলিৰ তথ্য দাঙি ধৰি বহু অভিযোগ উত্থাপন কৰাৰ লগতে নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিছিল। ৰাহুল গান্ধীৰ মতে 5 মাহৰ কম সময়ৰ ভিতৰতে মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকাত 39 লাখৰো অধিক ভোটাৰ সংযোজন কৰা হৈছে। তেওঁ দাবী কৰে যে মহাৰাষ্ট্ৰৰ তালিকাত যোগ হোৱা
মুঠ ভোটাৰৰ সংখ্যা হিমাচল প্ৰদেশৰ ভোটাৰৰ মুঠ সংখ্যাতকৈ অধিক। ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে বিপুল সংখ্যক ভোটাৰ মহাৰাষ্ট্ৰত হঠাতে সৃষ্টি হৈছে আৰু নিৰ্বাচন আয়োগক ভোটাৰৰ নাম ঠিকনা সহ ভোটাৰ তালিকা প্ৰদান কৰিবলৈ ৰাহুল গান্ধীয়ে দাবী জনাইছিল। ৰাহুল গান্ধীৰ মতে 2019 চনৰ বিধানসভা নিৰ্বাচন আৰু 2024 লোকসভা নিৰ্বাচনৰ মাজৰ 5 বছৰত 32 লাখ ভোটাৰৰ সংযোজন হ'ল। কিন্তু কংগ্ৰেছ এনচিপি দুটা ভাগ শিৱসেনা ইউবিটি জয়ী হোৱা লোকসভাৰ 2024 আৰু বিধানসভা নিৰ্বাচনৰ মাজৰ 5 মাহত 39 লাখ ভোটাৰ সংযোজন হ'ল। ৰাহুল গান্ধীৰ প্ৰশ্ন আছিল এই 39 লাখ ভোটাৰ কোন? সেয়া हिमाचल प्रदेशर मुठ भोटाৰৰ সংখ্যাৰ সমতুল্য। 5 साल में जितने वोटर लिस्ट में ऐड किए गए थे उससे ज्यादा वोटर महाराष्ट्र में 5 महीनों में ऐड हुए हैं। 32 लाख वोटर्स विधानसभा 2019 एंड 2024 के बीच में। 39 लाख वोटर्स मतलब हिमाचल का जो पॉपुलेशन है वो ऐड कर दिया लोकसभा 2024 एंड विधानसभा 2024 के बीच में। यह पहला सवाल है। ये जो एडिशनल वोटर्स ऐड किए हैं ये हैं कौन? ये कहां थे और ये कहां से आए? पहला सवाल। दूसरा सवाल बहुत महत्वपूर्ण सवाल। महाराष्ट्र का पॉपुलेशन सरकार के मुताबिक महाराष्ट्र का अडल्ट पॉपुलेशन सरकार के मुताबिक 9.54 करोड़। महाराष्ट्र का एडल्ट पॉपुलेशन 9.54 करोड़। इलेक्शन कमीशन के मुताबिक महाराष्ट्र में 9.7 करोड़ वोटर्स हैं। इसका मतलब इलेक्शन कमीशन कह रहा है, देश की जनता को कह रहा है, देश के युवाओं को कह रहा है कि महाराष्ट्र में एडल्ट पॉपुलेशन से ज्यादा वोटर्स हैं। यह कैसे हो सकता है? तीसरा सवाल, यह एक उदाहरण है। कामठी विधानसभा, यहां पे कांग्रेस पार्टी को लोकसभा में 1.36 लाख वोट मिला है। विधानसभा में तकरीबन उतना ही वोट हमें मिला, 1.34 लाख। यह चुनाव हम जीते, लोकसभा वाला। लोकसभा के चुनाव में बीजेपी को 1.19 लाख वोट मिलता है। इस कंस्टिट्यूएंसी में 35,000 नए वोटर्स ऐड होते हैं और वो 35,000 के 35,000 वोटर सीधे बीजेपी के खाते में जाते हैं और बीजेपी चुनाव जीतती है। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ফটো নাম ঠিকনা সহ হঠাৎ সৃষ্টি হোৱা ভোটাৰৰ তালিকাত দাবী কৰে राहुल गांधी में एनसीपी की कंस्टिट्यूएंसीज में, शिवसेना की कंस्टिट्यूएंसीज। हमारा वोट महाराष्ट्र में कम नहीं हुआ है, बीजेपी का वोट ज्यादा हुआ है। ये वोटर्स कहां ऐड हुए हैं? जहां पे बीजेपी की स्ट्राइक रेट 90+% है। हिस्ट्री में 90% स्ट्राइक रेट नहीं रही। तो यह मैं देश की जनता को कहना चाहता था। अब हमने इलेक्शन कमीशन को एक बार नहीं, 2 बार नहीं, 3, 4, 5 बार बोला है कि देखिए हम आरोप नहीं लगा रहे हैं, लगाना चाहिए। কংগ্ৰেছে অনা এই অভিযোগৰ সত্যতা কিমান তাৰ এক সঠিক পৰীক্ষণ কৰিব পাৰিবনে ভাৰতীয় নিৰ্বাচন আয়োগে, নে পূৰ্বৰ দৰে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিব ভাৰতীয় নিৰ্বাচন আয়োগে? কিয়নো ইতিমধ্যে বিজেপিৰ হাতৰ পুতলাত নিৰ্বাচন আয়োগ পৰিণত হোৱা বুলি বহুতো অভিযোগ উঠি আহিছে দীৰ্ঘদিন ধৰি। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।